Hello everyone, welcome to Bhadra IAS Academy. Bhadra IAS Academy সকলোকে স্বাগতম জনাইছো। আজি আমি যেটো টপিক ডিসকাস কৰিবলৈ ওলাইছো, এই টপিকটো আমি একদিন খুব বেছি পেপাৰে পত্ৰয়ে দেখি আছো। এই টপিকটো হৈছে বুদ্ধিষ্ট সাৰ্কিটৰ। আমাৰ গভৰ্নমেন্টে পাৰ্লিয়ামেন্টৰ আগত যিখন বাজেট উত্থাপন কৰিলে, তাত তেওঁলোকে যিখন আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে, সেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কিখনত বুদ্ধিষ্ট সাৰ্কিট বনোৱাৰ কথা তেওঁলোকে প্ৰপ'জ কৰিছে। ইয়াতে এটা পেপাৰৰ কাটআউট আছে। এই কাটআউটটো চাই পেলাই আমি নিউজটো এবাৰ চাব পাৰো। এতিয়া এই নিউজটোৰ লগত সংগতি ৰাখি আমি যদি হিষ্ট্ৰী পাৰ্সপেক্টিভৰ পৰা বুদ্ধিজমটো চাও, বুদ্ধিজম টপিকটো আমাৰ পৰীক্ষাৰ বাবে প্ৰিলিমছে হওক বা মেইনছৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। এতিয়া যদি আমি ইউপিএসসি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ অলপ চাও লাষ্ট 10 ইয়াৰ্ছৰ, তেতিয়া আমি দেখিম যে 2016, 2020, 2022, 2025 কন্টিনিউয়াছলি আমাক বুদ্ধিজমৰ কোৱেশ্চনছ দিয়া গৈছে। আৰু ইয়াৰ লগে লগে যদি আমি এপিএসসি সিসি মেইনছৰ কোৱেশ্চনবোৰ চাও, তেতিয়া আমি দেখিম যে 2022 আৰু 2023 2022 and 2023 টো আমি বুদ্ধিজমৰ কোৱেশ্চনছ দেখিবলৈ পাইছো। তো ইয়াৰ লগে লগে বুদ্ধিজম টপিকটো আমাৰ পৰীক্ষাৰ বাবে কি হৈ যায়, ৰেলেভেন্স আছে বুলি আমি গম পাওঁ। তো এতিয়া আমি বুদ্ধিজমৰ বিষয়ে অলপ চাই লওঁ। যিসকল ষ্টুডেণ্টে এপিএসসিৰ বাবে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে ইয়াত মই যিখিনি কথা লিখি আনিছো, অবভিয়াছলি তেওঁলোকে সেই কথাখিনি জানে, যিসকলে প্ৰিপেয়াৰ কৰি আছে। আৰু যিসকলে আন গভৰ্নমেণ্ট এক্সামছৰ প্ৰিপেৰেশ্যন কৰিছে, তেওঁলোকেও বুদ্ধিজমৰ বিষয়ে হয়তো পঢ়িছে। এই সেশনটোৰ মূল লক্ষ্য হৈছে আমি বুদ্ধিজমৰ যিবোৰ মেইন প্ৰিন্সিপলছ আছে, মেইন কোৰ এৰিয়াজ আছে, সেই কোৰ এৰিয়াজখিনি টাচ কৰা আৰু এটা কম সময়ৰ ভিতৰতে, যদি আমি পাহৰি গৈছো, যদি আমাৰ ৰিভিজন কৰা হোৱা নাই, তেতিয়াহ'লে এটা ৰিভিজন দিয়া, যাতে আমাৰ মুখৰ আগত যদি এই মাত্ৰ কোৱেশ্চন এটা আহি যায়, আমি বুদ্ধিজমৰ বিষয়ে কিবা এটাটো লিখি থৈ আহিব পাৰো। সো ফাউণ্ডেড বাই গৌতম বুদ্ধা, আমি সকলোৱে জানো কোনে বুদ্ধিজম ফাউণ্ড কৰিছিলে, কোনে আগবঢ়াইছিলে এই চিন্তা চৰ্চা। অৰিজিনেটেড ইন এনচিয়েন্ট ইণ্ডিয়া, ৰিলিজন ইজ বেছড অন এথিক্স, উইজডম এণ্ড মেডিটেশ্যন। এই তিনিটা প্ৰিন্সিপলছৰ ওপৰতে বুদ্ধিজমৰ বেছটো আমি দেখিবলৈ পাইছো। ৰিজেক্টছ ব্লাইণ্ড ৰিচুৱেলছ এণ্ড ছুপাৰষ্টিশ্যনছ, আমাৰ সমাজত প্ৰচলিত যিমানসমূহ, আমাৰ সমাজত বিৰাজ কৰা যিমানসমূহ অন্ধবিশ্বাসেই হওক বা কুসংস্কাৰেই হওক, এই কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহক বুদ্ধিজমে কি কৰে, পোনছাতেই নাকচ কৰে। ইয়াৰ লগে লগে the main aim was the attainment of nirvana. এটা নিৰ্বাণা কি, যেতিয়াই আমি ডিসকাস কৰি গৈ থাকিম, এই নিৰ্বাণাৰ কনসেপ্টটো আমি বুজি গৈ থাকিম, যদি আমি বুজি পোৱা নাই। focuses on ending human suffering, আমাৰ লাইফৰ যি দুখ দুৰ্গতি, আমাৰ যি দুৰ্দশা, আমাৰ যি সাফাৰিং, এই সাফাৰিং নাইকিয়া কৰিবলৈ আমাক পাঠ কোনে দেখুৱায়, বুদ্ধিজমে দেখুৱায়। ইয়াৰ লগে লগে আমি চাওঁ যে why Buddhism emerged, বুদ্ধিজমৰ কিয় আগমন ঘটিলে, বুদ্ধিজম কিয় emerge হল। চাওঁ যে during 6th century BC, Indian society was dominated by rigid caste system. আমি সেই সময়ত কি দেখিবলৈ পাওঁ, যেতিয়া আমাৰ লেটাৰ ভেদিক এজৰ ফালে আমি কাষ্ট সিস্টেম দেখিবলৈ পাওঁ। আমাৰ সমাজত কাষ্ট সিস্টেম প্ৰিভেইল কৰিলে। এইটো বৰ্ণ সিস্টেম নহয়, এইটো হৈছে কাষ্ট সিস্টেম। এই কাষ্ট কেইটা কি আছিলে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। এতিয়া এই যিসকল আপাৰ কাষ্টৰ মানুহ আছিলে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, সেইসকলে যিসকল আমাৰ লোৱাৰ কাষ্টৰ মানুহ আছিলে, লোৱাৰ কাষ্টৰ মানুহ কোন আছিলে, বৈশ্য এণ্ড শূদ্ৰস, এই বৈশ্য আৰু শূদ্ৰসকলক কি কৰিছিলে, ডমিনেট কৰিছিলে, সাপ্ৰেছ কৰিছিলে। এই ব্ৰাহ্মণিকেল ডমিনেন্সটো আমি সোসাইটিত দেখিবলৈ পাওঁ। আৰু যিসকলে লোৱাৰ কাষ্টৰ মানুহ আছিলে, এই লোৱাৰ কাষ্টৰ মানুহসকলে নিজৰ এস্কেপৰ মাধ্যম হিচাপে বা এই সোসাইটি ষ্ট্ৰাকচাৰটোৰ পৰা তেওঁলোকে হাত সাৰিবলৈ বিচাৰিছিলে। আৰু সেই হাত সৰাৰ মাধ্যমেৰে তেওঁলোকে বুদ্ধিজমৰ যি ধৰ্ম, সেই ধৰ্ম এডপ্ট কৰিছিলে। এটা বুদ্ধিজম হৈছে এনেকুৱা এটা ধৰ্ম য'ত আমি কোনো ধৰণৰ কাষ্ট সিস্টেম নেদেখো, কোনো ধৰণৰ ৰিজিডিটি নেদেখো যে এইখিনি আপাৰ কাষ্ট হয় বা এইখিনি লোৱাৰ কাষ্ট হয়। বুদ্ধিজমে কেৱল ভাৰতকেই নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো মানুহকে একেটা ধৰণেৰে, একতাৰ দোলেৰে বান্ধিবলৈ সক্ষম হৈছিলে বুলি আমি ক'ব পাৰো। There was a search for simpler and ethical and practical religion. কি ৱৰ্ড ইউজ কৰা গৈছে, simpler and ethical, অতি সহজ আৰু অতি সৰল এটা ধৰ্ম মানুহে বিচাৰিছিলে। ধৰ্ম মানে কি, এটা ৱে অফ লিভিং, আমি যেনেদৰে আমাৰ জীৱন ধাৰণ কৰি আছো। আৰু সেই সিম্পলাৰ ৱেটো বিচাৰি থাকোতে মানুহে
বুদ্ধিজমক এডপ্ট কৰিছিলে বুদ্ধিজম emerged as a response offering equality and compassion ই সকলো মানুহকে সমান এটা দৰ্জা দিছিলে ঠিক আছে তো ইয়াৰ লগে লগে আমি গৌতম বুদ্ধৰ জীৱনৰ বিষয়ে অকণমান চাই লওঁ গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিলে 563 BCE লুম্বিনী জন্ম হৈছিলে লুম্বিনী ঠাইখিনি ক'ত আছিলে নেপালত আছিলে তেওঁৰ জন্মতে নাম কি আছিলে সিদ্ধাৰ্থ আছিলে আৰু তেওঁ কোনটো ক্লেনৰ পৰা বিলং কৰিছিলে শাক্য ক্লেনৰ পৰা বিলং কৰিছিলে অসমীয়াত আমি শাক্য কওঁ ইংলিছত শাক্য ক্লেনৰ পৰা তেওঁ বিলং কৰিছিলে left place palace at 29 years তেওঁ বিবাহ বাৰু হৈছিলে আৰু তেওঁ তাৰ পাছত কি কৰিলে তেওঁ সকলো মুহ মায়া এৰি পেলাই 29 বছৰ বয়সত 29 yearsত ঘৰ দুৱাৰ ঘৰবাৰী এৰি তেওঁ নিজৰ জীৱনৰ অৰ্থ বিচাৰৰ অভিমুখে তেওঁ গতি কৰিলে এই যে তেওঁ ঘৰৰ পৰা ওলাই গ'ল ইয়াৰ সিম্বলিজম হিচাপে বা এই যি তেওঁ ঘৰৰ পৰা গতি কৰিলে তাক কি বুলি কোৱা হয় মহা বিনিষ্ক্ৰমণা ঠিক আছে গ্ৰেট ৰিনাউন্সিয়েশন দেন আমি চাও attain enlightenment at Bodh Gaya under Bodhi tree at the age of 35 তেওঁ enlightenment মানে কি supreme knowledge তেওঁ supreme knowledge to কেতিয়া পালে at the age of 35 35 বছৰ বয়সত তেওঁ supreme knowledge to পালে ক'ত পালে Bodh Gaya under a Bodhi tree gave first sermon at Sarnath তেওঁৰ লগত তেওঁ যেতিয়া ঘৰ এৰি গৈছিলে তেওঁৰ লগত পাঁচজন ব্ৰাহ্মণ গৈছিলে সেই পাঁচজন ব্ৰাহ্মণক তেওঁ কি কৰিছিলে সাৰনাথত কোন প্ৰথমবাৰৰ বাবে তেওঁ এনলাইটেনমেন্ট পোৱাৰ পাছত অৰ্থাৎ তেওঁ সৰ্বোচ্চ জ্ঞান পোৱাৰ পাছত সেই পাঁচজন ব্ৰাহ্মণক তেওঁ দীক্ষা দিছিলে ঠিক আছে আৰু তাকে কি বুলি কয় ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কয় আৰু তেওঁ মৃত্যু ক'ত হৈছিলে তেওঁ মৃত্যু হৈছিলে কুশীনগৰত ইন 483 BCE যেটো কি বুলি কোৱা হয় মহা পৰিনিৰ্বাণা তো এইখিনি আছিল অলপ কিছুমান টেক্সট যিখিনি আমি বুদ্ধিজমৰ কথা পঢ়িলে বা বুদ্ধাৰ কথা পঢ়িলে আমি মনত ৰাখিব লাগিব নেক্সট স্লাইডটো চাই লওঁ এতিয়া কথাটো আহিছে যে the four sides ঠিক আছে চতুৰ নিমিত্ত অফ বুদ্ধা এটা এই চতুৰ নিমিত্ত বা four sides মানে কি বুদ্ধা যে ঘৰৰ পৰা যে ওলাই গুচি গৈছিলে তেওঁ শাক্য ক্লেনৰ আছিলে তেওঁ এটা ভাল ব্যাকগ্ৰাউণ্ড আছিলে তাৰ পাছত তেওঁ বিবাহ বাৰু কৰাৰ পাছতো তেওঁ ঘৰৰ পৰা ওলাই কিয় গৈছিলে তেওঁ কিহে ইনফ্লুৱেন্স কৰিছিলে তো সেই বিষয়ে যদি আমি জানিবলৈ যাওঁ তেতিয়া আমি দেখিম যে চাৰিটা প্ৰধান সিন তেওঁ চাৰিটা প্ৰধান সিন দেখিছিলে তেওঁ চাৰিটা প্ৰধান ইনসিডেন্টৰ সন্মুখীন হৈছিলে যাৰ বাবে তেওঁ এই ডিসিশনটো লৈছিলে এটা সেইকেইটা কি হয় আমি পঢ়ি লৈছো প্ৰথমটো হৈছে ওল্ড মেন তেওঁ এজন বুঢ়া মানুহ দেখিছিলে যেটা তেওঁ ফিল কৰিলে যে ৰিয়েলিটি অফ ওল্ড এজ আমাৰ জীৱনকালৰ তেওঁ ৰিয়েলিটিটো অনুভৱ কৰিলে যে আমি সদায় ডেকা হৈ নাথাকো আমি বুঢ়া হ'ব লাগিব আৰু যাৰ কোনো অৰ্থ নাই যি আমি এটা কৰি আছো সেই কৰি থকা সমূহে আমাক কোলে গতি কৰাইছে মৃত্যুলৈ ইয়াৰ পিছত তেওঁ কি দেখিলে ডেড বডি মানে আমি এটা ডেকা বয়সত কামখিনি কৰি গৈ আছো লাহে লাহে আমি মৃত্যুলৈ আগবাঢ়ি গৈ আছো তো তেওঁ যেতিয়া ডেড বডিটো দেখিলে তেওঁ তেতিয়া এই বস্তুটোৰ লগত ৰিলেট কৰি পেলাই সেইখিনি কথা ফিল কৰিলে তেওঁ দেখিলে সিক মেন মানে বেমাৰী মানুহ আমাৰ যেটো শৰীৰ আছে আমাৰ যেটো পাৰ্থিব শৰীৰ আছে সেই পাৰ্থিব শৰীৰটো তেনে অস্থায়ী এই কথা তেওঁ ফিল কৰিলে আৰু লগতে দেখিলে এসেটিক দেখি পেলাই তেওঁ কি ফিল কৰিলে এই যিসকল মানুহে যিসকল অঘৰীয়ে তেওঁলোকৰ জীৱনৰ সকলো মায়ামোহ এৰি পেলাই লিবাৰেশনৰ পথত গমন কৰে তেওঁ সেই সকলৰ পৰা ইনফ্লুৱেন্স হ'ল আৰু এই সকলোবোৰৰ পৰা তেওঁ ইনস্পায়াৰ হৈ পেলাই নিজৰ জীৱনৰ সকলো মায়ামোহ ত্যাগ কৰি পেলাই তেওঁ লিবাৰেশনৰ পথত গতি কৰিলে তো এইগিটাই আছিল সিন যিগিটা সিনে তেওঁক ইনফ্লুৱেন্স কৰিছিলে সেইগিটা কি হৈছে ওল্ড মেন সিক মেন ডেড বডি এণ্ড এসেটিক ইয়াৰ পিছতে আমি চাও যে মিনিং অফ বুদ্ধিজম means the path shown by the Buddha the enlightened one it is not based on one god or on a god তো এই যে বুদ্ধিজম আছে বুদ্ধাই কেতিয়াও ভগৱানক বিশ্বাস নকৰিছিলে তেওঁ এটো কোৱা নাছিলে যে ভগৱানৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে আৰু জীৱনটো আগুৱাই লৈ যাব লাগে তেনেকুৱা কোনো কথা নাছিলে তেওঁ কিহক বিশ্বাস কৰিছিলে তেওঁ নিজৰ কৰ্মক বিশ্বাস কৰিছিলে নিজৰ জীৱন ধাৰণৰ প্ৰণালীক বিশ্বাস কৰিছিলে আমাক কোৱা হয় না যে কৰ্মই ধৰ্ম কৰ্মই আমাৰ ধৰ্ম ঠিক তেনেদৰে তেওঁ আমাৰ জীৱনত আমি যিখিনি কাম কৰি গৈ আছো সেই কামখিনিৰ ওপৰত গুৰুত্ব দি পেলাই সেই এনলাইটেনমেন্ট বা সেই লিবাৰেশনৰ যেটো পাথ সেই পাথটো তেওঁ
ঠিক কৰিবৰ বাবে সকলোকে আহ্বান জনাইছিলে চেন্ট্ৰেল আইডিয়াটো কি হৈছে লাইফ ইজ ফুল অফ সাফাৰিং এই বুদ্ধিজিমৰ চেন্ট্ৰেল আইডিয়াটোৱে হৈছে লাইফ ইজ ফুল অফ সাফাৰিং মানে আমাৰ জীৱনটোত দুখ দুৰ্গতি আছে কিন্তু আমি সেই দুখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব সেই বিষয়ে তেওঁ আমাক আগবঢ়াইছে মাৰ্ক আগবঢ়াইছে আমাক মাৰ্ক দৰ্শন কৰিছে আৰু কৈছে যে বাট দিছ সাফাৰিং কেন বি এণ্ডেড যে সেই সাফাৰিংবোৰ কেনেকৈ এণ্ড কৰিব পাৰি এই বিষয়ে আমি ডিছকাছ কৰিম হি গেভ দ্য কনচেপ্ট অফ মাধ্যমিকা মাৰ্গ এটা মাধ্যমিকা মাৰ্গৰ বিষয়ে আমি অকণমান ডিছকাছ কৰিম তাৰ আগতে আমি চাই লওঁ যে কোৰ ফিলচফি 4 নোবেল ট্ৰুথছ আমাৰ জীৱনৰ 4টা সত্য যিকেইটাক আৰ্য সত্য বুলি কোৱা হয় আমাৰ জীৱনৰ সেই 4টা সত্য কি হয় প্ৰথমটো আমি 4টা চিন পাইছিলো এই চিনকেইটা কি আছিলে যিকেইটা চিন তেওঁ যিকেইটা মানুহ দেখি পেলাই ওল্ড মেন সিক মেন ডেড বডি এসেটিক এইকেইটা দেখি পেলাই তেওঁ ঘৰৰ পৰা ওলাই গৈছিলে কিন্তু তেওঁ তাৰপিছত জীৱনৰ 4টা সত্য আগবঢ়ালে যেতিয়া তেওঁ এনলাইটেনমেন্ট হ'ল যেতিয়া তেওঁ সুপ্ৰিম নলেজ লাভ কৰিলে তেতিয়া তেওঁ নিজৰ জীৱনত আমাৰ সকলোৰে 4টা লাইফৰ কোৰ ফিলচফি তেওঁ আগবঢ়ালে সেইকেইটা কি হৈছে দুঃখ সমুদায় নিৰোধ এণ্ড মগ এতিয়া এইকেইটা কি হয় আমি চাই লওঁ কি লিখি থোৱা আছে যে লাইফ ইজ ফুল অফ সাফাৰিং এই কোৰ ফিলচফি কেইটা ইটোৰ লগত সিটো ইণ্টাৰ ৰিলেটেড হয় এতিয়া কোৱা হৈছে যে আমাৰ লাইফটো সাফাৰিঙেৰে ফুল হয় আমাৰ দুখ কেতিয়াও নতৰে আমাৰ দুখ লাইফত থাকিবই আমি যদি জীৱন জীয়াইছো তেতিয়াহ'লে জীৱনত সদায় আমাৰ দুখ থাকিবই লগতে কৈছে যে কজ অফ সাফাৰিং ইজ ডিজায়াৰ এই যে আমাৰ দুখ হৈ আছে দুখ হৈ থকাৰ মূলতে সেই দুখ হৈ থকাৰ আঁৰৰ কিবা এটা হ'লেও ৰিজন থাকিবই আৰু সেই ৰিজনটো হৈছে কি আমি এক্সপেক্ট কৰোঁ ৰাইট আমাৰ ডিজায়াৰ থাকে দেন কৈছে যে সাফাৰিং কেন বি এণ্ডেড আমি যে এতিয়া সাফাৰ কৰি আছো সেই সাফাৰিং সমূহ আমি কি কৰিব পাৰিম আমাৰ যিখিনি দুখ হৈ আছে সেই দুৰ্গতি হৈ আছে দুৰ্গতিখিনি আমি নাইকিয়াও কৰিব পাৰিম আছে দুৰ্গতিখিনি সেই দুৰ্গতিখিনি আমি নাইকিয়াও কৰিব পাৰিম কেনেকৈ নাইকিয়া কৰিব পাৰিম তেওঁ কৈছে যে দ্য ৱে ইজ দ্য eightfold path এই ৰাস্তাটো কি হয় যাৰ জৰিয়তে যিটো ৰাস্তাত আমি গৈ পেলাই আমাৰ এই সাফাৰিং সমূহ আমি নাইকিয়া কৰিব পাৰিম সেই ৰাস্তাটো হৈছে eightfold path তেওঁ 8টা আমাক মাৰ্গ দৰ্শন কৰিছে 8টা আমাক মাৰ্গ দিছে সেই মাৰ্গকেইটা কি বুলি কোৱা হয় অষ্টাংগিকা মাৰ্গ বুলি কোৱা হয় ঠিক আছে এতিয়া সেই মাৰ্গকেইটাৰ বিষয়ে আমি অকণমান ডিছকাছ কৰি লওঁ এইকেইটা হৈছে অষ্টাংগিকা মাৰ্গ এইকেইটা হৈছে ৰাইট ভিউ প্ৰথমটো হৈছে ৰাইট ভিউ আমি কোনোবা এটা বস্তুৰ প্ৰতি আমাৰ শুদ্ধ এটা ভিউ ৰাখিব লাগিব শুদ্ধ এটা আণ্ডাৰষ্টেণ্ডিং ৰাখিব লাগিব দেন কৈছে যে ৰাইট ইণ্টেনশ্যন আমাৰ ইণ্টেনশ্যনটো শুদ্ধ হ'ব লাগিব আমাৰ যি মটিভ হয় সেই মটিভটো আমাৰ ঠিক হ'ব লাগিব দেন কৈছে যে ৰাইট স্পীচ আমি যদি মুখেৰে কিবা কথা এটা কৈছোঁ সেই স্পীচটো দিওঁতে যাতে আনৰ কোনো হাৰ্ম নহয় আনে কোনো যাতে দুখ নাপায় সেই বিষয়ে তেওঁ কৈছে যে আমি ৰাইট স্পীচ ইউজ কৰিব লাগে দেন কৈছে যে ৰাইট একশ্যন আমাৰ কামৰ কথা কৈছে ৰাইট লাইভলিহুড আমাৰ জীৱন ধাৰণৰ কথা কৈছে আমি নিজৰ সম্পত্তি গোটাবলৈ যাওঁতে আমি যদি লোকৰ সম্পত্তি কাঢ়ি পেলাই নিজৰ গোটাওঁ তেতিয়াহ'লে তেওঁ সেই বিষয়ে সেই কথাৰ পৰা আমাক আঁতৰি থাকিবলৈ কৈছে দেন কৈছে ৰাইট ইফৰ্টটো আমি ৰাইট ঠাইত দিব লাগিব এতিয়া যেনেকৈ আমি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আমি যদি আমাক ৰিজাল্ট কিবা এটা লাগে তেতিয়াহ'লে আমি ইফৰ্টটো শুদ্ধকৈ দিব লাগিব দেন আহিলে ৰাইট কনচেনট্ৰেশ্যন অলৰেডি আমি বুজি পাইছোঁৱেই দেন আহিলে ৰাইট মাইণ্ডফুলনেছ এতিয়া আমি ইয়াতে এটা ৱৰ্ড পাইছিলোঁ সেই শব্দটো হৈছে মাধ্যমিকা মাৰ্গ এতিয়া মাধ্যমিকা মাৰ্গ কি মাধ্যমিকা মাৰ্গ বা মধ্যম মাৰ্গ মানে তেওঁ কৈছে যে আমি জীৱনটো জীয়াই থাকোঁতে আমি কেতিয়াও এক্সট্ৰিম পৰ্যায়ত যাব নালাগে আমাৰ দুটা এণ্ড আছে এটা এণ্ডত আছে যে আমি খুব লাহ বিলাহ কৰি পেলাই জীৱনটো আমাৰ আগুৱাই লৈ গৈ আছোঁ আৰু আন এটা ঠাইত আছে যে আমি সকলো সংসাৰৰ মায়ামোহ বাদ দি পেলাই আমি অঘৰী হৈ পেলাই ঘূৰি ফুৰিছোঁ দুটা এণ্ড হৈ গ'ল এটা হৈছে আমাৰ যে আমি লাহ বিলাহ কৰি ফুৰিছোঁ আমি এটা লাক্সাৰিয়াছ লাইফ কটাইছোঁ বহুত আৰামেৰে জীৱন যাপন কৰি আছোঁ আন এটা মাৰ্গ হৈছে যে আমি সকলো বস্তু এৰি দিলোঁ আৰু আমি এছেটিক আমি অঘৰীৰ নিচিনাকৈ আমি জীৱন কটাইছোঁ তেওঁ কৈছে এই দুটাৰ ভিতৰত আমি এটাও কৰিব নালাগে আমি কি কৰিব লাগে আমি মাধ্যমিক মাৰ্গ ফ'ল' কৰিব লাগে মিডল পাথ ফ'ল' কৰিব লাগে নৰ্মেলি যদি আমি জীৱনত কিবা এটা ডিচিশ্যনো লওঁ তেতিয়াহ'লে আমি কেতিয়াও এক্সট্ৰিম পজিশ্যনত বা এক্সট্ৰিম ছাইডে আমি যাব নালাগে আমি কি কৰিব লাগে মধ্যম মাৰ্গ ফ'ল' কৰিব লাগে ঠিক আছে এতিয়া এই মধ্যম মাৰ্গটো আমি ফ'ল' কেনেকৈ কৰিম
যে একেবাৰে তুমি মানে লাহবিলাহ কৰিও জীৱন কটাব নালাগে আৰু একেবাৰে তুমি অঘৰী হৈও জীৱন কটাব নালাগে তুমি কি কৰিব লাগে মধ্যম মাৰ্গ ফলো কৰিব লাগে মানে মাজে মাজে যাব লাগে তুমি যি কাম কৰিছা এই কামখিনি তুমি পঢ়ি সামৰি নিজৰ যিখিনি আমাৰ কামনা বাসনা আছে সেই সকলোখিনি আমি যাতে সংযম মানে কৰিব পাৰো সেইখিনি যাতে আমি কন্ট্ৰোল কৰিব পাৰো এই ধৰণে আমি কি কৰিব লাগে মিডল পাথ ফলো কৰিব লাগে ঠিক আছে তো হেতুৱে কৈছে যে মাধ্যমিক মাৰ্গ আমি ফলো কৰিব লাগে আৰু এই মাধ্যমিক মাৰ্গ ফলো কৰিবলৈ যাওঁতে আমি এই যিকিটা অষ্টাংগিক মাৰ্গ আছে এইট ফ'ল্ড পাথ আছে এই পাথকিটা আমি ল'ব লাগিব দেন আহি গ'ল মিনিং অফ নিৰ্বাণা এই যে এইট ফ'ল্ড পাথ ক'লে এই এইট ফ'ল্ড পাথকিটা আমি মানি চলোতে আমি কি পাম লাইফত আমাৰ যেটো এন্ড আছে সেই এন্ডটোত গৈ পেলাই আমি কি লাভ কৰিম যে কয় ন কষ্ট কৰিলে ৰত্ন পায় ঠিক আছে আমি নিজৰ জীৱনত নিজৰ জীৱন জিয়াওতে আমি সকলো বস্তু পঢ়ি সামৰি আমি ভালদৰে নিজৰ স্পীচ নিজৰ একচন সকলো বস্তুৰ ওপৰত আমি যদি গুৰুত্ব দি পেলাই আমি জীৱন জিয়াই লৈ গৈ আছো তেতিয়াহ'লে আমি তাৰ কনক্লুজন হিচাপে আমি কি পাম সেইটোৱে হৈছে নিৰ্বাণা এটা নিৰ্বাণা ৱৰ্ডটোৰ অৰ্থ কি আমি অকণমান ভালকে চাই লওঁ নিৰ্বাণা মিন্স এণ্ড অফ অল চাফাৰিং এটা আমি নিৰ্বাণা পাম কেনেকে এই এইট ফ'ল্ড পাথ ফলো কৰি নিৰ্বাণা মানে কি এণ্ড অফ অল চাফাৰিং এই সকলোবোৰ যিমানবোৰ আমাৰ দুখ আছে যিমানবোৰ চাফাৰিংছ আছে এই চাফাৰিংছসমূহ নাইকিয়া কেনেকে হ'ব এই পাঠসমূহ ফলো কৰি আৰু নিৰ্বাণা মানে কি বুলি কৈছে এণ্ড অফ অল চাফাৰিং ঠিক আছে এণ্ড অফ অল পেইন ইট ইজ ফ্ৰীডম ফ্ৰম ডিজায়াৰ এণ্ড এংগাৰ নিৰ্বাণা মানে হৈছে আমাৰ জীৱনৰ যিবোৰ ডিজায়াৰ্ছ আছে যিবোৰ আমাৰ লোভ আছে যিবোৰ আমাৰ মোহ আছে এটা মোহ মানে কি আমাৰ পৰিয়ালটোৱে আমাৰ মোহ আমাৰ টকা পইচা আমাৰ মোহ আমি কৰবাত খাইছো আমাৰ কোনোবাই খাই ভাল পায় হেতু তেওঁলোকৰ মোহ এই লোভ মোহ সকলো নাইকিয়া হোৱাটোৱে হৈছে নিৰ্বাণা প্ৰাপ্তি কৰা দেন কৈছে ইট ইজ ৰিলিজ ফ্ৰম দি সাইকেল অফ বাৰ্থ আমি জন্ম হলো জন্ম হওঁতে আমাৰ কি হৈ যায় জন্ম হওঁতে আমাৰ ৰিলেশ্যনছ গঢ় লৈ উঠে জন্ম হোৱাৰ মাত্ৰই আমি আমাৰ সম্বন্ধবোৰ গঢ় লৈ উঠে এটা সেই সম্বন্ধবোৰ বা সেই জীৱনৰ যেটো সাইকেল আছে সেই সাইকেলটোৰ পৰা যদি আমি উলাই যাব পাৰো হেতুৱে হৈছে নিৰ্বাণা আমি সকলো লোভ মোহ ত্যাগ কৰি পেলাই যদি আমি নিজৰ লাইফটো আগুৱাই নিব পাৰো সেয়াই হৈছে নিৰ্বাণা প্ৰাপ্তি নিৰ্বাণা ইজ নট আ ফিজিকেল প্লেচ ঠিক আছে এটো কোনো ধৰণৰ ফিজিকেল প্লেচ নহয় এটা আমি হিন্দুইজমত কি কৰা হয় যে আমি এটা টাৰ্ম ইউজ কৰো যে মোক্ষ প্ৰাপ্তি মুক্তি পালে মুক্তি পোৱাৰ অৰ্থটো কেতিয়া ওলায় যেতিয়া মৃত্যু হয় মৃত্যুৰ লগত মুক্তি যেটো কি কম মুক্তিৰ লগত মৃত্যুটো জড়িত হৈ আছে বুলি মই ক'ব পাৰো কাৰণ এতিয়া ধৰক আমি হকাম এটা পাতিলো ঘৰত আমি হকামটো কিয় কৰো যে যি আত্মা আছে বা জুনে আমাৰ সম্বন্ধৰ মানুহ এজনে পাৰ্থিৱ শৰীৰ ত্যাগ কৰি পেলাই তেওঁ আমাৰ লগত পৃথিৱীত বৰ্তমান নাই তেওঁৰ যেটো আত্মা আছে সেই আত্মাটোৱে যাতে যতে নাথাকক স্বৰ্গ মধ্য পাতাল যতে নাথাকক যাতে সেই আত্মাটোৱে মুক্তি পাওক শান্তি পাওক এই গোটেই কনসেপ্টটো মৃত্যুৰ পিছৰ পৰ্যায়ৰ লগত জড়িত ৰাইট কিন্তু আমি যদি চাও নিৰ্বাণা এই নিৰ্বাণাৰ যি কনসেপ্টটো এই কনসেপ্টটো আমাৰ লাইফ টাইমৰ লগত জড়িত আমি যেতিয়ালৈকে জীয়াই আছো আমি জীয়াই থাকোতে আমি নিৰ্বাণা প্ৰাপ্তি হ'ব কেতিয়া হ'ব যেতিয়া আমি এই এইট ফ'ল্ড পাথ ফলো কৰিম ঠিক আছে ইয়াৰ লগে লগে আহিলে ইট ইজ আ ষ্টেট অফ মাইণ্ড ঠিক আছে নিৰ্বাণা মানে কি হয় এটা ষ্টেট অফ মাইণ্ড ফুল অফ পিচ শান্তিৰে পৰিপূৰ্ণ শান্তিৰে পৰিপক্ক এটা ষ্টেট অফ মাইণ্ড এটা মানসিক অৱস্থা a person in nirvana has no attachment যদি কোনোবা এজন মানুহে নিৰ্বাণা প্ৰাপ্তি কৰিছে ইয়াৰ অৰ্থটো কি বুজাইছে যে মানুহজনৰ কোনো ওয়াৰ্ল্ডলি প্লেজাৰছৰ লগত কোনো অ্যাটাচমেন্ট নাই তেওঁ সকলোৰ পৰা নিজকে ডিটেচ কৰিছে সকলো লোভ মোহৰ পৰা নিজকে ডিটেচ কৰিছে আৰু তেওঁ নিৰ্বাণা প্ৰাপ্তি হৈছে ইট ইজ দ্য হাইয়েষ্ট গোল অফ বুদ্ধিজম আৰু এটোৱেই হৈছে বুদ্ধিজমৰ হাইয়েষ্ট গোল সৰ্বোচ্চ যেটো আমি কম লক্ষ্য ঠিক আছে social teachings এটা বুদ্ধিজমে social teachings কি দিছিলে এই বিষয়ে চাই লওক rejected caste discrimination যিসমূহ আমাৰ caste discrimination আছে সেইসমূহ নাইকিয়া কৰাৰ কথা কৈছে যিখিনি আমি অলৰেডি পঢ়িছো দেন আহিলে oppose animal sacrifice যি বলি বিধান আছিলে সেইসমূহ তেওঁ মানে against কৰিছিলে equality of all human beings সকলো মানুহে সমান বুলি কৈছিলে entry of women in sangha যেটো বুদ্ধিষ্ট সংঘ আছে যিখন সোসাইটি আছে বুদ্ধাৰ টিচিংছ বোৰৰ লগত তেওঁলোকে বুদ্ধাৰ টিচিংছ বোৰ তেওঁলোকে বিবেচনা কৰে
তো বুদ্ধিষ্ট সংঘত যিসকল মাইকী মানুহ আছে সেই মাইকী মানুহৰ যাতে এন্ট্ৰি কৰিব পৰা যায় সেই বিষয়ে তেওঁ কৈছিলে কাৰণ সকলো মানুহকে তেওঁ সমান চকুৰে চাইছিলে এথিক্স কি আছে নন ভাইলেন্স এণ্ড কম্পেশন যেটো আমি অলৰেডি আগতে পঢ়িলো যে নন ভাইলেন্স মানে কি কোনো ধৰণৰ আমি জীৱ-জন্তুক আমি কি কৰিব নালাগে অপ্ৰেছ কৰিব নালাগে বা স্যাক্ৰিফাইস কৰিব নালাগে যে বলি বিধান আমি কৰিব নালাগে বুলি কৈছিলে টিচিংস ইন পালি ল্যাঙ্গুৱেজ এই যে সমূহ জ্ঞান আছিলে এই জ্ঞানসমূহ তেওঁ কোনটো ল্যাঙ্গুৱেজত দিছিলে কোনটো ভাষাত দিছিলে পালি ল্যাঙ্গুৱেজত দিছিলে সেই সময়ত আৰু সেই সময়ত যিসকল আমাৰ সাধাৰণ মানুহ আছিলে সেই সাধাৰণ মানুহসকলে ব্ৰাহ্মণসকলে যেটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিছিলে সেই ল্যাঙ্গুৱেজটো কি আছিল সংস্কৃত এই সংস্কৃতসমূহ এই সাধাৰণ মানুহসমূহে বুজি নাপাইছিলে তেওঁলোকে পালি ভাষা ব্যৱহাৰ কৰিছিলে আৰু বুদ্ধায়ো এই যিসমূহ টিচিংস এই টিচিংসমূহ দুতে যেহেতু পালি ভাষা ব্যৱহাৰ কৰিছিলে মানুহ সমূহে অতি সোনকালে তেওঁৰ বস্তুটো ক্যাচ কৰিব পাৰিছিলে তেওঁ বস্তুটো বুজিব পাৰিছিলে আৰু ৰিলেট কৰিব পাৰিছিলে কাৰণে অতি সোনকালে বুদ্ধিজমটো মানুহৰ মাজত বিয়পি গৈছিলে দেন আমি চাও ব্ৰাঞ্চেছ অফ বুদ্ধিজম এতিয়া বুদ্ধিজমৰ বুদ্ধা ঢুকুৱাৰ পাছত আমি বুদ্ধিজমৰ ব্ৰাঞ্চ দেখিবলৈ পাওঁ বেলেগ বেলেগ আমি থাল ঠেঙ্গুলি কিছুমান দেখিবলৈ পাওঁ তো ফাৰ্ষ্টতে চাওঁতে থেৰাবাদা বুদ্ধিজম এই থেৰাবাদা বুদ্ধিজমে কি কৰে বুদ্ধাৰ যিখিনি অৰিজিনেল টিচিংস সেই অৰিজিনেল টিচিংসখিনিৰ লগত ডিল কৰে এটো আটাইতকৈ পুৰণা বুদ্ধিজমৰ সেক্ট বুলি বা থাল ঠেঙ্গুলি বুলি ধৰা হয় দেন আহিলে মহায়ানা বুদ্ধিজমে কি কৰে বুদ্ধাক ভগৱান বুলি পূজা কৰে ঠিক আছে আৰু মহায়ানা বুদ্ধিজমটো গোটেই ভাৰততে এটা পপুলাৰ আমি ম্যাক্সিমাম ঠাইত আমি মহায়ানা বুদ্ধিজম ফলো কৰা দেখিবলৈ পাম দেন আহিলে বজ্ৰায়ানা বুদ্ধিজমটো আমি ক'ত দেখিবলৈ পাম টিবেটৰ অঞ্চলটোত তো বজ্ৰায়ানা বুদ্ধিজম যেটো আমাৰ ডালাই লামা পোষ্ট আছে সেই ডালাই লামা পোষ্টটো ক'ৰ পৰা বিলং কৰে বজ্ৰায়ানা বুদ্ধিজমৰ পৰা বিলং কৰে আৰু এই যে বজ্ৰায়ানা সেক্ট অফ বুদ্ধিজম আছে এই বুদ্ধিজমে যিখিনি তান্ত্ৰিক ৰিচুৱেলছ বা তান্ত্ৰিক এক্টিভিটিজ মন্ত্ৰ তন্ত্ৰ এই সমূহৰ লগত ডিল কৰে ইয়াতে মই এখন মেপ পেস্ট কৰি থৈছো আপোনালোকে চাব পাৰে ইয়াতে ইয়েলো কালাৰ মহায়ানা এণ্ড অৰেঞ্জ কালাৰ বা এটো স্যাফ্ৰন কালাৰ থেৰাবাদা বুদ্ধিজম ইয়াতে দেখুৱা গৈছে তো আমি ইয়াতে চাব পাৰো যে কোনখিনি ঠাই কোনটো বুদ্ধিজম বেছি জনপ্ৰিয় বা বেছি পপুলাৰ ইয়াৰ লগে লগে আমি পঢ়িম যে বুদ্ধিষ্ট আৰ্ট এণ্ড কালচাৰ অকমান বুদ্ধিষ্ট আৰ্ট এণ্ড কালচাৰ চাই লওঁ বুদ্ধিজমৰ লগত ৰিলেটেড কিছুমান আৰ্ট এণ্ড কালচাৰ বিষয়ে এবাৰ চাই লওঁ কি লিখা আছে যে মেইন ফৰ্মছ কি হয় বুদ্ধিজমৰ লগত ৰিলেটেড আৰ্ট এণ্ড কালচাৰ মেইন ফৰ্মছ কি হয় স্তূপাছ চৈত্যাছ বিহাৰাছ স্কাল্পচাৰ্ছ এণ্ড পেইণ্টিংছ এটা ইয়াতে আহিলে স্তূপা মানে কি যেটো গোল গম্বুজ টাইপৰ ডিম্বাকৃতি যেটো ইয়াতে এটা ফটো পেস্ট কৰি থোৱা আছে এটো হৈছে সাঞ্চি স্তূপাৰ ফটো ইয়াতে কি থাকে এই স্তূপাসমূহত বুদ্ধাৰ ৰেলিক্স থাকে তাৰ লগে লগে আমি দুটা ওয়াৰ্ডস পাইছো চৈত্য এণ্ড বিহাৰাছ এটা চৈত্য এণ্ড বিহাৰা কি হয় এই সময়ত আগৰ দিনৰ যিসকল ৰজা আছিলে সেই ৰজাসকলে এই যিসকল বুদ্ধিষ্ট মংস আছিলে এই বুদ্ধিষ্ট মংসকলে তেওঁলোকে বুদ্ধিজম প্ৰেক্টিছ কৰিবৰ বাবে কিছুমান গুহা দি দিছিলে তেওঁলোকক মংসকলক এই মংসকল সেই গুহাসমূহত থাকিছিল আৰু সেই গুহাসমূহতে তেওঁলোকে বুদ্ধিজমৰ বিষয়ে তেওঁলোকে চিন্তা চৰ্চাও কৰিছিলে প্ৰেক্টিছো কৰিছিলে বুদ্ধিজম এটা য'ত তেওঁলোকে থাকিছিলে যিবোৰ তেওঁলোকৰ ৰেসিডেন্সিয়েল এৰিয়া আছিলে সেই গুহাটোৰ ভিতৰতে এই ৰেসিডেন্সিয়েল এৰিয়াবোৰক য'ত এই মংসকল থাকিছিল এই ৰেসিডেন্সিয়েল এৰিয়াবোৰক কি বুলি কোৱা হয় বিহাৰা বুলি কোৱা হয় এই থকা খোৱাৰ যিখিনি ঠাই সেইখিনি বিহাৰা নাম দিছিলে আৰু চৈত্য বুলি যে মেনশন কৰি থোৱা আছে চৈত্যবোৰ কি হয় এই চৈত্যবোৰ হৈছে এসেম্বলি হল এই চৈত্যবোৰ হৈছে প্ৰেয়াৰ হল ঠিক আছে সো আমি বুজি পালো দেন ফেমাস স্তূপা মেনশন কৰি থোৱা আছে সাঞ্চি স্তূপা বাৰোদ স্তূপা অমৰাৱতী স্তূপা এখিনি ৰক কাট কেভছ বিভিন্ন ধৰণৰ ৰক কাট কেভছ আছে তেনেকৈ আমি পঢ়িলো অলপ আগত ডিসকাস কৰিলো যে ৰজাবোৰে কি কৰিছিলে ডাঙৰ ডাঙৰ কেভছবোৰ বুদ্ধিষ্ট মংসবোৰক দি দিছিলে তাৰে ভিতৰত আমি মেনশন কি কৰিব পাৰো অজন্তা কেভছ ইলোৰা কেভছ এখিনি আমি মেনশন কৰিব পাৰো দেন স্কাল্পচাৰ ষ্টাইল যিসমূহ স্কাল্পচাৰ্ছ বুদ্ধিজমৰ বনোৱা আছিলে সেই সময় ৰজাসমূহে যিসমূহ স্কাল্পচাৰ্ছ বনাইছিলে যিসমূহ বিভিন্ন ধৰণৰ আৰ্ট বনাইছিলে সেই সমূহৰ ষ্টাইলবোৰ কি আছিলে গান্ধাৰা এণ্ড মথুৰা এই দুটা আৰ্টসমূহৰ পৰা ইনস্পায়াৰ হয় অজন্তা পেইন্টিংছ shows the jataka stories এটা jataka stories কি হয় বুদ্ধাৰ লাইফৰ লগত ৰিলেটেড কিছুমান stories এই story সমূহক আমি কি বুলি কওঁ jataka stories বুলি কওঁ দেন আহিলে literature in pali and sanskrit প্ৰথমে আমি পঢ়িলো যে পালি ল্যাঙ্গুৱেজত বুদ্ধায়ো সকলো মানুহকে মাৰ্গদৰ্শন কৰিছিলে আৰু যিসকল আমাৰ সেই সময়ত মগধত মানুহ আছিল সেই মানুহ সমূহে কি ব্যৱহাৰ কৰিছিলে
পালি ভাষা ব্যৱহাৰ কৰিছিলে কিন্তু পিছলৈ আমি কি যাওঁ যেতিয়া মহায়ানা সেক্ট অফ বুদ্ধিজম আহে তেতিয়া তেওঁলোকে কি ব্যৱহাৰ কৰে তেওঁলোকে সংস্কৃত ল্যাঙ্গুৱেজও ব্যৱহাৰ কৰে তো লিটাৰেচাৰত আমি কি পাওঁ দুটা ল্যাঙ্গুৱেজ দেখিবলৈ পাওঁ এটা হৈছে পালি আৰু এটা হৈছে সংস্কৃত লগতে ইয়াতে এটা ওয়াৰ্ড মেনশন কৰি থোৱা আছে ত্ৰিপিটাকাস এই ত্ৰিপিটাকা শব্দটো কিহৰ লগত ৰিলেটেড বুদ্ধিজমৰ লগত ৰিলেটেড বুদ্ধিজমৰ বুদ্ধাৰ জ্ঞান যিখিনি তেওঁ জ্ঞান আমাক দি থৈ গৈছিলে সেই জ্ঞানখিনি তিনিখন বুকত বা তিনিখন গ্ৰন্থত কি কৰা হৈছিলে কম্পাইল কৰা হৈছিলে আৰু সেই তিনিখন বুকৰ নাম হৈছে এখন হৈছে সুত পিটক এখন হৈছে অভিধম্ম পিটক এখন হৈছে বিনয় পিটক সো এই তিনিখন পিটকক একেলগে কি বুলি কোৱা হয় ত্ৰিপিটক বুলি কোৱা হয় এখিনিয়ে আছিলে তো মই ভাবো যে এখিনিৰ লগে লগে কিছুমান বস্তু অবভিয়াসলি হয়তো থাকি গৈছে মই ভাবো যে আমি মেজৰলি বস্তুখিনি কভাৰ কৰিছো আৰু এই ভিডিওটোৰ জৰিয়তে যিসকলে আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে মই ভাবো যাতে তেওঁলোকৰ এটা কুইক ৰিভিজন হৈ গৈছে এই বিষয়টোৰ লগত ইয়াৰ পিছত যদি আমাক এটা কোৱেশ্চন আহে এমসিকিউ কোৱেশ্চনো আহে বা আমাক যদি এটা মেইনছ প্ৰেক্টিছ কোৱেশ্চনো দিয়ে মই ভাবো যে ভিডিওটো চোৱাৰ পিছত নিজৰ আন্ডাৰষ্টেণ্ডিংৰে আমি বস্তুখিনি লিখিব পাৰিম বা আমি প্ৰেজেন্ট কৰিব পাৰিম তো মই ইয়াতে এটা কোৱেশ্চন দিছো প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন আপোনালোকে ভিডিওটো পজ কৰি পেলাই কোৱেশ্চনটো এটেম্প কৰিব আৰু কমেন্ট সেকশনত আমাক জনাব পাৰে যে ইয়াৰ শুদ্ধ আনসাৰটো কি হয় আৰু ইয়াৰ লগে লগে এটা মেইনছ প্ৰেক্টিছ কোৱেশ্চনো আছে 10 মাৰ্কছৰ 150 ৱৰ্ডছৰ ভিতৰত লিখিব লাগে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে আপোনালোকে লিখিব পাৰে তো আজি ভিডিওটো ইমানলৈকে আছিলে যদি ভাল পালে নিশ্চয় জনাব নেক্সট আৰু এটা ভিডিওত আমি লগ পাম আজিলৈ আহিছো ধন্যবাদ